যোৰহাটৰ মাজমজিয়া বৰুৱা চাৰিআলিত বেঙেনা পাৰ্টি আৰু বাঁহ পাৰ্টিৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলোৱাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। যোৰহাটত অৱস্থিত আগন্তুক আহিবলগীয়া হাস্যমধুৰ অসমীয়া চিনেমা টীম XYZ হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ লগতে বহু নৱপ্ৰজন্মৰ যুৱক যুৱতীয়ে। বহু নতুন যুৱক যুৱতীক অভিনেতা অভিনেত্ৰী হিচাপে এইবাৰ দেখা যাব অসমীয়া চিনেমা XYZ-ত। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত সামাজিক মাধ্যমত চৰ্চিত নথকা বহু কলা কৌশলীয়ে লাভ কৰিছে অভিনয়ৰ সুযোগ। আমিতো সকলো XYZ, আমি যাক ভোট দিওঁ তেওঁলোকতো বিশেষ মানুহ, তেওঁলোক আমাৰ নেতা, কিন্তু ভোট দিবলৈ যোৱা সেই যে টিকা ফটো ৰ'দতো মানুহে যে লাইন পাতি থাকে সেই মানুহবিলাকতো XYZ, যদু মধু হৰি আমাৰ নিচিনা সাধাৰণ মানুহ। আৰু এই চিনেমাখন সাধাৰণ মানুহ অৰ্থাৎ মেইন লিডাৰসকলক লৈ নহয়, সেই লিডাৰসকলৰ পিছে পিছে দৌৰি ফুৰা তেওঁলোকৰ অনুগামী সকলক লৈ তেওঁলোকৰ ওপৰত ভিত্তি কৰি এই চিনেমাখন XYZ। বেঙেনা পাৰ্টিৰ লিডাৰ হৈছে সিদ্ধাৰ্থ শৰ্মা, আপোনালোকৰ সকলোৰে মৰমৰ অভিনেতা। লগতে বাঁহ পাৰ্টিৰ লিডাৰজন হৈছে ভৱেশ বৰুৱা, ভ্ৰাম্যমান জগতৰ জ্যেষ্ঠ অভিনেতা। তাৰ লগতে আমি জনাবলৈ ভাল পাম যে অভিনয় কৰিছে এই যিখন চহৰত থিয় হৈ কথা কৈ আছোঁ যোৰহাট, তাৰে এগৰাকী অভিনেত্ৰী প্ৰেয়সী বৰা। এই চিনেমাখনৰ জৰিয়তে প্ৰথমবাৰৰ কাৰণে অসমৰ চলচ্চিত্ৰ জগতত ভুমুকি মাৰিব। হয়, আজিকালি দেখিবলৈ পোৱা গৈ আছে যে ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছৰ ওপৰত ভিত্তি কৰি পেলাইহে অভিনেতা অভিনেত্ৰীসকলক বাছনি কৰা হয়, কিন্তু মই আপোনালোকক দেখাব বিচাৰিম মোৰ ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছ নায়েই। মোৰ ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছ হৈছে এইটো, কিন্তু মই এয়া ইনষ্টাগ্ৰাম ফলোৱাৰ্ছৰ পৰা ভিত্তি কৰি পেলাই মই বাছনি হোৱা নাই। মই অডিশ্যন দি পেলাই চিলেক্ট হৈছোঁ আৰু এই XYZ চিনেমাখনত অভিনয় কৰিবৰ কাৰণে সুযোগ পালোঁ। হিমাংশু প্ৰসাদ দাস ছাৰৰ যি সুযোগ দিলে তাৰ বাবে তেখেতক বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে সকলোৱে গম পাইছে আমাৰ এই XYZ চিনেমাখনত সকলোৰে পৰিচিত সিদ্ধাৰ্থ শৰ্মা, যাক আমি KK ছাৰ নামেৰে জানো, আৰু ভ্ৰাম্যমান জগতৰ এজন জ্যেষ্ঠ অভিনেতা ভৱেশ বৰুৱা ডাঙৰীয়াও আছে। আৰু আমাৰ চিনেমাখন পৰিচালনা কৰিছে হিমাংশু প্ৰসাদ দাস ছাৰে আৰু প্ৰযোজনা কৰিছে হেমন্ত কলিতা ডাঙৰীয়াই। গতিকে আপোনালোকৰ জৰিয়তে অসমবাসীক অনুৰোধ জনাইছোঁ যে 24 জুলাই তাৰিখে আমাৰ XYZ ছবিখন চাবলৈ আহে আৰু আমি উঠি অহা প্ৰজন্ম নতুনকৈ এই ক্ষেত্ৰত ভৰি দিছোঁ। আপোনালোকৰ মৰম আশীৰ্বাদে আমাক আগবাঢ়ি যোৱাত সহায় কৰিব। গতিকে আপোনালোকৰ জৰিয়তে অসমবাসীক অনুৰোধ জনাইছোঁ যে 24 জুলাই তাৰিখে আমাৰ XYZ চিনেমাখন আপোনালোকৰ ঘৰৰ ওচৰৰ চিত্ৰগৃহত চাবলৈ আহে আৰু আমাক মৰম দিয়ে। যোৰহাটৰ পৰা বিকি নৌগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।